ৰাজ্যৰ অলিয়ে গলিয়ে মুন্না ভাই MBBS কোকৰাঝাৰ শিলচৰ সোণাৰীত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক কোকৰাঝাৰ চহৰৰ তিতাগুৰিত গ্ৰেপ্তাৰ আনিছুৰ ৰহমানক আনিছুৰ ৰহমানৰ আছে হোমিওপেথিৰ ডিগ্ৰী কিন্তু MBBSৰ ভুৱা নথি দেখুৱাই কৰিছিল চাকৰি কোকৰাঝাৰ ৰাষ্ট্ৰীয় মোবাইল ইউনিটৰ স্বাস্থ্য সেৱাত হৈছিল নিয়োজিত পিছে এই জালিয়াতি বেছিদিন গোপন হৈ নাথাকিল যিখিনি আমি ফুটপোষ্ট কৰাত ভেৰিফাই কৰাৰ পিছত আমি তেওঁক সুধো তাৰ পিছত তেওঁ নিজেও কনফেছ কৰে যে মই BHM তেওঁ একচুয়ালি BHMSৰ মানে ডিগ্ৰী লৈছিলে এইটো হ'ল হোমিওপেথিক যোৰহাটৰ পৰা লৈছিলে তো হেতুতে তেওঁ MBBS বুলি লিখি পেলাই এই চাকৰিটোৰ এই MMৰ কাৰণে এপ্লাই কৰিছিলে বুলি তেওঁ নিজে কনফেছ কৰে সোণাৰীটো ভুৱা চিকিৎসকে বিপদ মাতিছে ৰোগীলৈ গাঁৱে ভুঁয়ে ভুৱা চিকিৎসকৰ জাল নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা বিষয়াৰূপে নিয়োজিত আছিল অভিষেক শ্বাহ লাগুৰ ফাৰ্মাচীসমূহতো ৰোগীৰ চিকিৎসা কৰে শ্বাহে পিছে তদন্তত ওলাল জুলুঙাৰ মেকুৰী শিলচৰতো আৰক্ষীৰ জালত তিনিজনকৈ ভুৱা চিকিৎসক ইণ্ডিয়া ক্লাব পইণ্টৰ চেম্বাৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কমৰুল ইছলাম আৰু টিংকু মজুমদাৰক আনহাতে কাছাৰৰ ঘংগুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ওলাল পংকজ চৌধুৰী নামৰ ভুৱা চিকিৎসক কাজাখাস্তান আৰু কলিকতাৰ চিকিৎসা মহাবিদ্যালয়ৰ ভুৱা প্ৰমাণপত্ৰ উদ্ধাৰ জিলাখনত চলি থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু যোৱাকালি আৰু আজি পুৱা আমি দুটা অভিযান চলাইছিলোঁ আৰু যোৱাকালি চলোৱা যিটো অভিযানত আমি এজন ব্যক্তি তেওঁ নিজকে এজন গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট আৰু ডায়েবেটিছৰ এজন বিশেষজ্ঞ চিকিৎসক ৰূপে তেওঁ ইয়াত কাৰ্যৰত হৈ আছিলে তেওঁৰ নাম হ'ল পংকজ চৌধুৰী যে এজন একে নামৰ এজন বেলেগ ব্যক্তিৰ যে তেওঁৰ নামত তেওঁ এই চিকিৎসা সেৱা চলাই গৈছিলে আৰু বেলেগ নামৰ যিজন ব্যক্তি আছিলে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হ'ল একে গতিকে তেওঁ সেই নামত তেওঁ এজন বৈধ চিকিৎসক তেওঁ আছে গণ্ডা উত্তৰ প্ৰদেশত তেওঁৰ নাম লৈ তেওঁ নিজৰ নাম বুলি কৰি ইয়াত তেওঁ ভুৱা চিকিৎসা চলাই আছিলে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম